টংলাৰ হত্যাকাণ্ড পোহৰলৈ আহিছে। টংলাত সংঘটিত নৃশংস হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য উন্মোচিত হৈছে। আৰক্ষীয়ে মাকৰ ডাঙৰ ভায়েকৰ হত্যাৰ কথা প্ৰকাশ কৰিছে। আৰক্ষীয়ে ডাঙৰ ভায়েক নিজ শৰ্মাক তেওঁৰ ভায়েকক হত্যা কৰাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে। মৃত ভাতৃসকলৰ প্ৰীতি মহেন্দ্ৰ শৰ্মাৰ দুগৰাকী পত্নী আছে। প্ৰথম পত্নীৰ পুত্ৰৰ বিৰুদ্ধে অভিযুক্ত নিজ শৰ্মা। নিজ শৰ্মা তেওঁৰ মাক ভগ্নীৰ সৈতে পঞ্জাৱত আছিল। ঘটনা হোৱা নাছিল। অসমৰ বিভিন্ন স্থানত আমি এনেকুৱা দেখা পাওঁ, কিন্তু আমাৰ টংলাত যে এনেকুৱা হ'ব আমি মৰ্মান্তিক হৈছোঁ আৰু আঘাত পাইছোঁ। যোৱাকালিৰ পৰা টংলা জোৰপুখুৰী বৰজলাহৰ মহেন্দ্ৰ শৰ্মাৰ এই ল'ৰা দুজন ব্যক্তিগত স্কুলত পঢ়িছিল, ঘৰৰ পৰা ওলাই আহিছিল, কিন্তু স্কুল গৈ নাপালে। আৰু আজি ইয়াতে আমি গম পাইছোঁ মৃতদেহ উদ্ধাৰ হৈছে, অতি নৃশংসভাৱে হত্যা কৰিছে। আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ আৰু লগতে আৰক্ষী আৰু প্ৰশাসনক আমি এটা দাবী জনাইছোঁ, অতি শীঘ্ৰে এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু হয়তো ইয়াতে তদন্ত কৰি হয়তো কোন হত্যাকাৰী ক'ত কি হয়তো ঘৰৰ কোনোবা বা কিবা হেৰিও থাকিব পাৰে, আমি ভাবিব পাৰিবাৰিক কেন্দ্ৰও হ'ব পাৰে। কাৰণ ইহঁতক যিহেতু এই দুটা ল'ৰা একো নিষ্পাপ শিশু উঠি হেৰি আছিল, আমি দাবী জনাইছোঁ। আৰু টংলাৰ কাৰণে আজি একদম কলা দিন, বহুত দুখৰ বিষয়। আমি কোনোদিন ভবা নাছিলোঁ যে এই পৰ্যায়ত চকুৰ আগত দেখি থকা ল'ৰাকেইটা আজি আমাৰ মাজৰ পৰা নোহোৱা হয়। পাৰিবাৰিক ঘটনা হ'ব পাৰে নেকি? নাই, পাৰিবাৰিক আমি অলপ সন্দেহ কৰিছোঁ। তাৰমানে কি ধৰক তেওঁৰ দুটা ঘনীয়েক থকা বুলি আমি আজি ইয়াতে আহি গম পালোঁ। তেওঁৰ দুটা পত্নী আছিল, গতিকে প্ৰথম পত্নী ক'ত আছে, প্ৰথম পত্নীৰ ল'ৰাটো ক'ত আছে, সেইখিনিও তদন্তত আহিব লাগে। এনেকুৱা ধৰণৰ কথা, কাৰণ তেওঁৰ দুটা পত্নী থকা বুলি গম পালোঁ আজি ইয়াতে আহি, আগতে গম পোৱা নাছিল। কি কয়? নাই, সময়সীমা নহয়। আৰক্ষীয়ে কালি এজাহাৰ পোৱাৰ পিছত টংলা আৰক্ষীয়ে গোটেইখিনি কাম কৰিছে, গোটেই ৰাতিও তেওঁলোকে তদন্ত কৰিছে। আৰু আজি ইয়াতে উদ্ধাৰ হ'ল, যিহেতু আমি আৰক্ষীৰ প্ৰতি আমাৰ বিশ্বাস আছে, আস্থা আছে, আৰু আমাৰ আশা কৰোঁ অতি সোনকালে দোষী ৰাইজৰ ওচৰত স্পষ্ট হৈ যাব। নিৰাপত্তা মানে কি, আগতেতো এনেকুৱা ঘটনা হোৱা নাই, আমিও আচৰিত। তাৰমানে এনেকুৱা ঘটনা হোৱা নাই। আৰু ঘৰৰ পৰা ওলাই আহিছে, স্কুলো বহুত দূৰ নহয়, 100-150 মিটাৰ ডিষ্টেঞ্চৰ স্কুল, গতিকে নভবা নিচিন্তা কথা। আৰু পৰিয়ালৰ তাতো কোনো অহা নাই, একো অহা নাই। গতিকে এইটো পৰিকল্পিতভাৱে হয়তো হত্যাকাৰী এই কামটো কৰিছে, আৰু এই নিৰ্জন ঠাইত, এই নদীৰ পাৰত জংঘলত এই কামটো কৰিছে চাগে।